এইটো হৈছে ঝুমুৰ বিনন্দিনী অনুষ্ঠানৰ সৰু সজাই মূল তোৰণ আপোনালোকে চাইছে ঝুমুৰ বিনন্দিনী অনুষ্ঠানত নাচনীসকল খুব সুন্দৰকৈ সাজি কাচি আছে তেখেতসকলে প্ৰগ্ৰাম কৰিব চাগে আপোনালোকে কৰ হয় চানমাৰী আপোনালোকে বিহু নৃত্য কৰিব খুব সুন্দৰকৈ সাজি কাচি আছে মই তাৰে কিছু দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ মোৰ জানিব মন যায় জৰিয়তে আপোনালোকৰ জৰিয়তে দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ কিছু মুহূৰ্তৰ পাছতেই ঝুমুৰ বিনন্দিনী যি অনুষ্ঠান আৰম্ভ হ'ব সেই উপভোগ কৰিবৰ কাৰণে সাজু হৈ থকা দৰ্শকসকলৰ কিছু মুহূৰ্ত মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ মোৰ জানিব মন যায় জৰিয়তে মনৰ অনুভৱ বুলি ক'বলৈ গ'লে মই আচলতে আগতে বহুত বাগানীয়া কেচেছ কৰিলোঁ আৰু সেই বাগানীয়াৰ যিবিলাক গীত সেই গীতবিলাক সেই নৃত্যবিলাক মোৰ এতিয়াও হাঁহি থাকে মনত গতিকে কোনোবা শিল্পী যদি গেলেৰীত বহি আছে নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই ৰন্তমণি আপোনালোকে চাই আছে জানিব মন যায় আজি মোৰ জানিব মন যায় জৰিয়তে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম গুৱাহাটী সৰু সজাইত অনুষ্ঠিত হোৱা ঝুমুৰ বিনন্দিনী অনুষ্ঠানৰ কিছু মুহূৰ্ত ঝুমুৰৰ বিশ্ব অভিলেখ গঢ়াৰ যি অনুষ্ঠান তাৰ ফাইনেল পৰ্যায়ৰ আজি অনুষ্ঠানত মই উপস্থিত আছোঁ আপোনালোকক মোৰ সেই অনুষ্ঠানৰ সম্পৰ্কে মোৰ জানিব মন যায় জৰিয়তে দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ ফেচবুক পেজটো এটা ফ'ল' কৰিব নাপাহৰিব আপোনালোকক আজি দেখাবৰ কাৰণে চেষ্টা কৰিম ঝুমুৰ বিনন্দিনী অনুষ্ঠানৰ মই বৰ্তমান উপস্থিত আছোঁ সৰু সজাই ষ্টেডিয়ামৰ মূল গেটত আপোনালোকে দেখিছে লোকে লোকাৰণ্য এক পৰিৱেশ য'লৈকে চাই ত'লৈকে কেৱল মানুহ সকলোৱে ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে বা ভিতৰলৈ যাবৰ কাৰণে অপেক্ষা কৰি আছে আৰু মই জানিব পাৰিছোঁ ভিতৰত ইতিমধ্যে ষ্টেডিয়ামত সম্পূৰ্ণ ছিট ফিল আপো হৈছে গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক মই প্ৰথমে গেটৰ বাহিৰৰ কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ তাৰপিছতে মই ভিতৰৰ পৰিৱেশ দেখাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব ভিতৰত প্ৰৱেশ কৰাৰ মুহূৰ্তখিনি দেখিলে আপোনালোকে আচৰিত হ'ব ইমান মানুহ যেতিয়া গেট খুলি পেলাই ভিতৰত প্ৰৱেশ কৰিব সেই মুহূৰ্তখিনি মই দেখাবৰ কাৰণে চেষ্টা কৰিম তাৰ ভিতৰত আৰু যিসমূহ কালচাৰেল প্ৰগ্ৰামৰ কাৰণে বিভিন্ন জনগোষ্ঠীয় শিল্পীসকল সাজু হৈ আছে সেই শিল্পীসকলৰ নৃত্যসমূহ মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে কেৱল ভিডিঅ'টো চাই থাকক ঝুমুৰ বিনন্দিনী অনুষ্ঠানৰ সৰু সজাই ষ্টেডিয়ামৰ মূল গেটৰ পৰা একে ভিতৰলৈকে কি ক'ত হ'ব সকলোবিলাক মই দেখাম ইয়াত দেখিছে পাছ আছে কিন্তু ভিতৰলৈ যাব পৰা নাই মোক পাছ দেখাই দিছে তেখেতসকলে যে গেটত এনেকৈ ৰৈ আছে পাছ লৈও কিন্তু ভিতৰত প্ৰৱেশ কৰিব পৰা নাই তাৰ কিছু মুহূৰ্ত মই দেখুৱাৰ পাছতেই ভিতৰৰ পৰিৱেশ দেখাম আৰু ভিতৰত প্ৰৱেশ কৰাৰ মুহূৰ্তখিনিও আপোনালোকে চাব সেইখিনিও দেখাম আৰু ভিতৰৰ শিল্পীসকলৰ মই সুবিধা পালে আপোনালোকক তেখেতসকলৰ মনৰ কথাও জনাম আৰু তেখেতসকলৰ অনুষ্ঠানো মই আপোনালোকক দেখাম গতিকে ভিডিঅ'টো চাই থাকক প্ৰথমে মই গেটৰ কিছু দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ এইটো কাৰণে বাহিৰৰ পৰিৱেশ আৰু ভিতৰৰ পৰিৱেশ কেনেকুৱা আপোনালোকে অনুভৱ কৰিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে গতিকে মই বাহিৰৰ পৰিৱেশ কিছু দেখুৱাৰ পাছতে কিছু মুহূৰ্তৰ পাছত মই ভিতৰত প্ৰৱেশ কৰিম ভিতৰৰ দৃশ্যাংশ দেখাম ঝুমুৰ নৃত্যৰ পৰা ধৰি বিভিন্ন অনুষ্ঠান ভিতৰত কি অনুষ্ঠান হৈ আছে বা কেনেকুৱা এটা পৰিৱেশ হৈ আছে বাহিৰৰ পৰিৱেশটো দেখি আপোনালোকে ভাবিছে ভিতৰত বা কেনেকুৱা এটা পৰিস্থিতি বা কেনেকুৱা পৰিৱেশ হৈ আছে সকলোবিলাক দেখাবৰ কাৰণে মই চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো চাই কেনে পায় এটা কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এয়া ভিতৰত প্ৰৱেশ কৰাৰ কিছু মুহূৰ্ত মই দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে দেখিছে মই ভিতৰলৈ গৈ ভিতৰৰ পৰিৱেশ দেখাম পুলিচ প্ৰশাসনে কেনেকৈ ভিতৰত প্ৰৱেশ কৰিছে মানুহ মোৰ কেমেৰা ঠিক কৰিব পৰা নাই মানুহৰ ইমানেই ভিৰ ইমান ঠেলা হেঁচা মই কেমেৰা ঠিক কৰি দেখাব পৰা নাই আপোনালোকে ফটোটো দেখি অনুভৱ কৰিব পাৰিছে হয়তো কেনেকুৱা এটা পৰিস্থিতি তাত সৃষ্টি হৈছে
তাৰে কিছু পৰিৱেশ দেখুৱাৰ পাছতে মই ভিতৰলৈকে গৈ ভিতৰৰ পৰিৱেশ দেখাম আপোনালোকে দেখিছে ইয়াত ভিতৰত প্ৰৱেশ কৰাৰ কিছু মুহূৰ্ত মই দেখাম য'ত পুলিচ প্ৰশাসনে চম্ভালিব নোৱাৰা এক পৰিৱেশ আচলতে এনেকুৱা অনুষ্ঠানত হৈ যিমান মানুহ এই দেখিছে এইসকল হৈছে বিভিন্ন জিলাৰ পৰা অহা পাছ থকা ব্যক্তি তেখেতসকলক মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে তাৰে কিছু দৃশ্যাংশ আপোনালোকে চাই আছে সৰু সজাই গেটৰ বাহিৰৰ কিছু দৃশ্যাংশ ইয়াৰ পাছতে মই ইয়াত দেখিছে ভিতৰত প্ৰৱেশ কৰাৰ কিছু মুহূৰ্ত মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ ভিতৰত প্ৰৱেশ কৰাৰ কিছু মুহূৰ্তৰ পাছতে মই ভিতৰৰ পৰিৱেশ দেখাম ভিতৰত কেনেকুৱা পৰিস্থিতি সৃষ্টি হৈ আছে বা কি হৈ আছে সকলোবিলাক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক ইয়াৰ ভিতৰলৈ কিছু প্ৰৱেশ কৰিছে বা ভিতৰলৈকে গৈ আছে বহুতে সুবিধা অনুযায়ী মই আপোনালোকক তাৰে কিছু দৃশ্যাংশ দেখুৱাৰ পিছতে মই ভিতৰৰ কিছু দৃশ্যাংশ দেখামগৈ ভিতৰত কি হৈ আছে আপোনালোকে চাই থাকক ভিডিঅ'টো ৰছী টানি বন্ধ কৰি দিয়া হ'ল গেট তাৰে ভিতৰতে দুই চাৰি আহি আছে কেনেকুৱা এটা পৰিস্থিতি চাওক আপোনাৰ ঝুমুৰ চাবই সকলো চাবৰ কাৰণে আহিছে বহুতে বাহিৰততো আছে এতিয়া অপেক্ষা কৰি ভিতৰত সোমাবৰ কাৰণে সুবিধাৰ অপেক্ষাত আপোনালোকে চাই থাকক ভিডিঅ'টো ইয়াৰ ভিতৰত প্ৰৱেশ কৰিলোঁ ইয়াৰ বিহুৱাসকল খুব সুন্দৰকৈ সাজি কাচি আছে মোদী ডাঙৰীয়াক আদৰণি জনাবৰ কাৰণে বিভিন্ন জনগোষ্ঠীৰ দলসমূহো সাজু হৈ আছে আৰু লগতে মই প্ৰথমে আপোনালোকক দেখাইছোঁ বিহু দলসমূহ খুব সুন্দৰকৈ সাজু হৈ আছে মোদী ডাঙৰীয়াক আদৰণি জনাবৰ কাৰণে এয়া দেখিছে বিহুৱাসকল তাৰে কিছু দৃশ্যাংশ মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু দুই চাৰি মই সুবিধা অনুযায়ী তেখেতসকলৰ মনৰ অনুভৱ মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাম আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া বিহুৱা আৰু এয়া নাচনী খুব সুন্দৰকৈ সাজি কাচি আছে তেওঁলোকে কিছু মুহূৰ্তৰ পাছতে নৃত্য পৰিৱেশন কৰিব সেই নৃত্যও দেখাম মই আপোনালোকক আৰু বিহুৱাসকলক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ কিছু মুহূৰ্তৰ পাছতে তেওঁলোকৰ নৃত্য মই আপোনালোকক দেখাম সেই নৃত্য উপভোগ কৰিব পাৰিব আৰু ঝুমুৰ নৃত্যটো আছেই ভিতৰৰ ঝুমুৰ নৃত্যও মই আপোনালোকক দেখাম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনে পাই কমেণ্ট কৰি জনাব নাপাহৰিব ঝুমুৰ বিনন্দীয়া অনুষ্ঠানত নাচনীসকল খুব সুন্দৰকৈ সাজি কাচি আছে তেখেতসকলে প্ৰগ্ৰাম কৰিব চাগে আপোনালোকে ক'ৰ হয় চানমাৰী আপোনালোকে বিহু নৃত্য কৰিব খুব সুন্দৰকৈ সাজি কাচি আছে মই তাৰে কিছু দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ মোৰ জানিব মন যায় জৰিয়তে আপোনালোকে চাই থাকক এয়া খুব সুন্দৰকৈ সাজি কাচি এয়া খুব সুন্দৰকৈ নাচনীসকল সাজি কাচি আপোনালোকে গুৱাহাটীয়ে নে গুৱাহাটীৰ নাচনী আমাৰ দেখাৰ সৌভাগ্য হৈছে আজি ঝুমুৰ বিনন্দীয়া অনুষ্ঠানৰ ভিতৰৰ পৰিৱেশো মই দেখাবৰ কাৰণে চেষ্টা কৰিম প্ৰথমে মই দেখাইছোঁ এই সন্মুখতে লগ পোৱা আমাৰ নাচনীসকলক খুব সুন্দৰকৈ সাজি কাচি আছে কিছু মুহূৰ্তৰ পাছতে হয়তো তেখেতসকলৰ নৃত্য হ'ব মই সেই নৃত্যও দেখাম ক'ৰ নাচনী হয় গুৱাহাটীৰ নাচনী মোৰ জানিব মন যায় যদি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ কিছু মুহূৰ্তৰ পাছতে হয়তো এখেতসকলৰ প্ৰগ্ৰাম হ'ব এয়া খুব সুন্দৰকৈ আছে সকলোকে মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু গছডালো খুব সুন্দৰকৈ সজাইছে আপোনালোকে ভিডিঅ'টো চাই থাকিব মই আৰু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম ভিতৰত এয়া দেখিছে মই ভিতৰলৈকে আহি আছোঁ ভিতৰৰ পৰিৱেশ মোৰ ভিডিঅ'টো যদি দেখাবৰ কাৰণে চেষ্টা কৰিম সকলোবিলাক প্ৰথমে মই সন্মুখৰ গেটৰ যিটো পৰিৱেশ মই দেখালোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব ইয়াৰ পাছতে মোৰ জানিব মন যায় জৰিয়তে ভিতৰৰ পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম মই গৈ আছোঁ ভিতৰলৈকে সন্মুখতে মই আপোনালোকক দেখালোঁ নাচনী কেইগৰাকীমান খুব সুন্দৰকৈ সাজি কাচি থকা
ইয়াৰ পাছতে এটা ভিতৰৰ পৰিৱেশ দেখাম মই আহি আছোঁ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে গেটত সোমাবৰ কাৰণে তথাপিও আপোনালোকে চাই আছে জানিব মন যায় মোৰ জানিব মন যায় জৰিয়তে আপোনালোকক দেখাম ঝুমুৰ বিনন্দী অনুষ্ঠানৰ ইতিমধ্যে মই ভিতৰলৈকে আহি আছোঁ মই সিটো বাটেদিহে যাব লাগিছিলে আচলতে দেখিছে ভিতৰলৈকে গৈ থকাৰ পৰিৱেশ মই দেখাই আছোঁ আপোনালোকে চাই থাকক ভিতৰৰ পৰিৱেশ মই দেখাম আপোনালোকে চাই আছে ঝুমুৰ বিনন্দী অনুষ্ঠানৰ ষ্টেডিয়ামৰ ভিতৰলৈকে মই আহি আছোঁ তাৰে এটা ষ্টেপত মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ কিছু মুহূৰ্ত ইয়াৰ পাছতে মই মূল অনুষ্ঠানটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম মোৰ জানিব মন যায় জৰিয়তে আপোনালোকে চাই থাকিব এয়া হৈছে আদৰণি মুহূৰ্ত ইয়াৰ পাছতে মই আৰু দুটা ষ্টেপ গ'লে মই পামগৈ মূল অনুষ্ঠান সৰুসজা ষ্টেডিয়ামৰ ভিতৰৰ মুহূৰ্তবিলাক মই দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে চাই থাকিব এয়া হৈছে সৰুসজাৰ ভিতৰৰ মূল গেটৰ কিছু মুহূৰ্ত ষ্টেডিয়ামৰ ভিতৰৰ পৰিৱেশ মই দেখাবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে আহি মই ষ্টেডিয়ামৰ ভিতৰ পালোহি মোৰ জানিব মন যায় যাতে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম ভিতৰৰ পৰিৱেশ সাজু হৈ আছে আৰম্ভ হোৱা নাই কিছু মুহূৰ্তৰ পাছতে আৰম্ভ হ'ব ঝুমুৰ বিনন্দী অনুষ্ঠানৰ ভিতৰৰ কিছু পৰিৱেশ মোৰ জানিব মন যায় যদি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ কিছু মুহূৰ্তৰ পাছতেই তেখেতসকলৰ প্ৰগ্ৰেম আৰম্ভ হ'ব এক সাজু হৈ আছে তেখেতসকল খুব সুন্দৰকৈ আৰু ষ্টেডিয়ামৰ ভিতৰৰ সম্পূৰ্ণ চিট ফিল আপ দৰ্শক আৰু বাহিৰত যিমান দেখিছে ভিতৰতো সিমানেই আপোনালোকে দেখিছে তাৰে কিছু পৰিৱেশ মই দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে চাইছে ঝুমুৰ বিনন্দী অনুষ্ঠানৰ মই ভিতৰত আছোঁ তাৰে অফিচিয়েল যিটো পাৰ্ট যিসকল আছে তেখেতসকলৰ কিছু মুহূৰ্ত মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ কিছু মুহূৰ্তৰ পাছতেই ঝুমুৰ বিনন্দী যি অনুষ্ঠান আৰম্ভ হ'ব সেই উপভোগ কৰিবৰ কাৰণে সাজু হৈ থকা দৰ্শকসকলৰ কিছু মুহূৰ্ত মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ মোৰ জানিব মন যায় জৰিয়তে আপোনালোকে চাইছে গোটেই ষ্টেডিয়ামখন সম্পূৰ্ণ হৈ আছে দৰ্শক তাৰে ভিতৰতে মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ দেখিছে গোটেই ষ্টেডিয়ামখন এইবিলাক হৈছে ঝুমুৰ নৃত্যৰ কাৰণে সাজু হৈ থকা শিল্পীসকল
সুবিধা হ'লে মই দুই এগৰাকীৰ মনৰ অনুভৱ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মুহূৰ্ত মই দেখাবৰ কাৰণে চেষ্টা কৰিম। ইয়াতে কি কি হ'ব ভিতৰত সকলোবিলাক দেখাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। গতিকে কোনোবা শিল্পী যদি গেলেৰীত বহি আছে তেখেতসকলক সোনকালে ফিল্ডৰ ভিতৰলৈ সোমাই ঝুমুৰ বিনন্দিনী অনুষ্ঠানতে অসমৰ জনপ্ৰিয় অভিনেতা আকাশ গুপ্তাক লগ পালোঁ। তেখেতৰ মনৰ অনুভৱ মোৰ জানিব মন যায় যদি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টোতে শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব আৰু লগতে মোৰ জানিব মন যায় ফেচবুক পেজটো এটা ফ'ল' কৰিব নাপাহৰিব। আহক তেখেতৰ মনৰ অনুভৱ জানক। প্ৰথমে মোৰ জানিব মন যালে প্ৰথমে স্বাগতম জনাইছোঁ আপোনাক। ঝুমুৰ বিনন্দিনী অনুষ্ঠানৰ উপস্থিত থাকি মনৰ অনুভৱ বুলি ক'লে আপুনি কি ক'ব ভাল পাব? মনৰ অনুভৱ বুলি ক'বলৈ গ'লে মই আচলতে আগতে বহুত বাগান এক্সাৰচাইজ কৰিলোঁ আৰু সেই বাগানীয়াৰ যিবিলাক গীত সেই গীতবিলাক সেই নৃত্যবিলাক মোৰ এতিয়াও হাঁহি থাকে মনত। সেই মৰ্মে মই বাগানীয়াসকলক মই নিজৰ ভাই ভনীলৈ ভাবোঁ। বাগানত যিমান আহিছে বাগানীয়া সকলোকে মই উৎসাহ দিবলৈ আহিলোঁ। তেওঁলোকৰ 8,888গৰাকী নাচনীক আৰু এই যিসকল বাদল বজায় সেই বজোৱাসকলক উৎসাহ উদ্দীপনা জগাবলৈ কাৰণে মই ইয়ালৈ আহিলোঁ আৰু তেওঁলোকে আজি শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগত নৃত্য প্ৰদৰ্শন কৰিব। ভালকৈ বজাওক, ভালকৈ নাচক, এইটোৱে মোক শুভেচ্ছা তেওঁলোকৰ প্ৰতি। হয়, ভাল তেওঁলোকৰ কাৰণে তেওঁলোকৰ কালচাৰটো আৰু অলপ আগুৱাই নিবলৈ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু যি চেষ্টা কৰিছে তেওঁলোকে আৰু অসম চৰকাৰে যেনেকুৱা পদক্ষেপ লৈছে হিমন্ত ছাৰক বিশেষকৈ থেংক ইউ। আৰু লগতে তেওঁলোকৰ উৎসাহ উদ্দীপনা আৰু তেওঁলোকৰ নিজৰ জাতিটোক আগুৱাই নিবলৈ যি চেষ্টা কৰিছে তাৰ কাৰণে মই তেওঁলোকক বহুত বহুত শুভেচ্ছা দিলোঁ। থেংক ইউ।